তো হে গাইজ স্বাগতম সকলোকে আৰু আমি আহি পালো পিকনিক স্পটত আৰু কোন জায়গাত আহিছো মানে আমি আহিছো পবিতৰাত আহিছো তো এইখন হল বাস অকমান আগত দেখাইছিলো এতিয়া বাসৰ পৰা মানুহবিলাক নামি গ'ল এতিয়া বস্তু বাহিনীবিলাক নামাই লওঁ তাৰপিছত এইফালে আগত মানে জেগাডোখৰ লৈছো তো এইফালে মানে আমি চিলেক্ট কৰিছো তাৰমানে আহোঁতে অকণমান পলম হ'লতো সেইকাৰণে মানে জাগাটো মানে এটা ভাল পোৱা নাই বাৰু একো নাই তাতে যাম সব সেটিংবিলাক কৰি ল'ম তাৰপিছত আগুৱাই যাম আৰু পিকনিক 2023 চন বিদায় দিম 2024 আদৰিম আজি আমি পবিতৰাত খাবলৈ আহিছো ধুনীয়া পিকনিক খাব আহিছো ফূৰ্তি ফাৰ্তা কৰি আমি এনজয় কৰি যাম 2023 বিদায় দি থৈ যাম আৰু আমি এতিয়া গোটেই কেইজনে মিলি বাছৰ পৰা খৰিবিলাক নমাই আছো যিহেতু বনভোজ খাব আহিছো তো সেইবাবে আমি আজি খৰি দি বনাই খাম তো ইয়াত সোৱাদে বেলেগ হ'ব মানে আৰু পোনপ্ৰথমে আমি চৌকাটো খান্দি ল'ব লাগিব যিহেতু আমি খৰিত বনাই খাম তো সেইবাবে খান্দি আছে বাৰু চৌকাটো এতিয়া আৰু ইফালে এতিয়া আমাৰ চৌকা বনাই পুৰা ৰেডি ভাই কিবা ক'বা নেকি নাই ক'ব ইচ্ছা নাই ন' টকিং অনলি ইটিং গাহৰি ষ্টিক এটা লৈ লৈছোঁ এই তাত দিব লাগিব কাৰণ যিহেতু গাহৰি মেইন পিকনিকত আহি ডাইৰেক্ট গাহৰিটোৱে মানে আৰম্ভণি দিছোঁ তো ইয়াতে মানে ৰকি ভাইয়ে পূৰা ভৰাই দিছে তো ইয়াত আৰু দিব লাগিব এতিয়া তো ইয়াত খুচি দিওঁ ভালকৈ ইয়াতে দিওঁ ইয়াতে দিওঁ না ৰকি চাচোন না ওলাই যাব ইয়াতে দিওঁ না তো ইয়াত খুচি দিলোঁ এতিয়া গাহৰি মাংসটো তো এতিয়া মানে আমি পুৰি খাম আজি তো পুৰি খোৱাই ইণ্টাৰেষ্টে মানে বহুত বেলেগ আৰু গাহৰিৰ এইবিলাক চাওক ইফালে কেৰাহীটো কাম হৈ থাকিব কি বনাব লগা আছে বনাব আৰু ইফালে গাহৰিটো পুৰি থাকিব আৰু ধোঁৱা বহুত আহিছে সেইকাৰণে মানে পূৰা আৱাজ মুখেদি মানে ওলাব পৰা নাই চকুদি পূৰা পানী ওলাই গৈছে মোৰ এইকেইটা মাংস কলা হৈ গ'ল দেখোন মানে অলপ লাগাতকৈ বেছি হৈ গ'ল পুৰি গ'ল একো নাই বাৰু পুৰা মাংস খাব আহিছোঁ এতিয়া আৰু পুৰিবই লাগিব বেছিকৈ চ' এইকেইটা আৰু এই শুকান জলকীয়া লৈ লৈছোঁ তো শুকান জলকীয়াৰ লগত পিচ কৰি পিঁয়াজ চিয়াজ দি একদম কাটি কুটি আৰু পূৰা হ'ব আৰু এইফালে এতিয়া আমাৰ পূৰা এক চৰু চিকেন পূৰা ৰেডি হৈ আছে বনাবলৈ আৰু গাহৰিটো পূৰা হৈ গ'ল পুৰি উঠি আমি ডাইৰেক্ট আৰু বাছত আহি গ'লোঁ বাছত আহি মাংসটো এনেকৈ চিটত লৈ বহি খাই আছোঁ তাৰমানে ঘোঁৰা ৰাইড হৈ আছে অঁ ইফালে দেখা পাব আপোনালোকে এই চাওক ঘোঁৰা ৰাইড হৰ্চ ৰাইড বাছত বহি অলপ চিল কৰি আছোঁ তো মাংসটো আমি এনেকৈ ডিছত লৈ আনিছোঁ আৰু যিহেতু পিকনিক তো সেইবাবে নাচিবতো লাগিবই তো বাৰু বলক চবেই আহক চবৰ লগত মিলি মই নাচি আছোঁ এতিয়া পূৰা ভাল লাগিব মটন আমি কোকোনাট ৱাটাৰ দি পেলাই বনাইছোঁ নাই সঁচাকৈ কোকোনাট ৱাটাৰ নহয় একচুৱেলি কৈছোঁ এইটো কোকোনাট ৱাটাৰ আছে ইয়াতে আমাৰ 6টা কোকোনাট আছে 6টা কোকোনাট দি পেলাই আমি এইটো মটন বনাইছোঁ ঠিক আছে আৰু নেক্সট দেখুৱাওক আপুনি সেইফালে এইটো তৰমুজৰ জুচ দি পেলাই আমি এইটো চিকেন বনাইছোঁ আৰু এইফালে এওঁ কৰি আছে আমাৰ হেৰি মটনটো আপুনি তেখেতক দেখিবলৈ পাইছে আপুনি মটনটো আপুনি ডিভাইডেশ্যন কৰি আছে এইফালে আমাৰ গোটেই বনভোজস্থলী যিখিনি আমি হেঙেৰাবাৰী বৰবাৰীৰ পৰা শিলখাকু বিলপাৰৰ পৰা আহিছোঁ তেওঁলোকে এতিয়া ভক্ষণ কৰিব কাৰণে বহি আছে
তেওঁলোকক আমি এতিয়া দিম, মটন দিম। তাৰপিছত আমাৰ সেইটো দেখাওক, সেইটো ভকুৱা মাছ, সেইটো ভকুৱা মাছ আমাৰ হেৰি কেপচিকাম আছে, তাতে কৰ্দৈ টেঙা আছে, ষ্টাৰ ফিছ, এইটো গ্ৰেভি বনাইছে ধুনীয়াকৈ। আৰু ইফালে এইটো পনীৰ, সেইটো পনীৰ হয়, পনীৰটো আমি এক্সট্ৰাকৈ বনাইছোঁ। যোনে ভেজ খাব, সেইকাৰণে ভেজ খোৱাৰ কাৰণে তেখেতলোকৰ কাৰণে সেইটো এক্সট্ৰা কৰি দিয়া হয়। মেইন বস্তু খাবৰ কাৰণে বহি গ'লো, যোনটো হৈছে ভাত। তো ইয়াত লাগি গ'ল আপোনাৰ ডিছখন, আৰু ইয়াত চব্জি মাংস আহি গ'ল, কিন্তু ভাতটো অহা নাই। কেতিয়া আহিব বাৰু ভাতটো? চিকেন দিছে। আপুনি লেগ পিচটো পালে? এই এতিয়া ভাতটো আহি আছে। এইফালে আমাৰ মামাই ভাত দি আছে। মামা ভালকে ভাত দিব দেই। ভাত দিছে। খাব লাগে, চবে বহিছে, এতিয়া ভাতটো খাব লাগে। ভাতটো খাই আৰু পুৰা পেটটো ভৰাব লাগে। তো আমি এতিয়া ৰেডি মিলাই পেটটো ভৰাব লাগে। আৰু নেমু কাটিছে, এইফালে আৰু নেমু দি আছে। এই নেমু এটা পৰি গ'ল বাৰু, একো কথা নাই, নেমু থেংক ইউ। আপুনি 2 পিচ পালে? ময়ো 2 পিচ পাইছোঁ। মই 2 পিচ পাইছোঁ। ভিটামিনটো দৰকাৰ, সেইকাৰণে মই 2 পিচ লৈছোঁ। এখেত হ'ল ছেকেণ্ড ডক্টৰ। একদম 2 পিচ লৈছোঁ। আপোনাৰ কপাল ভাল, 2 পিচ পাইছোঁ। চিকেনটো লৈছোঁ। ভাত আৰু মানে অকণমান দেৰি খোৱাৰ পিছত মটনটো আহি গ'ল। আৰু মটনৰ পিচটো চাই লওক, বঢ়িয়া হৈছে ন মটনটো। মই খাই দিম বাৰু মটনটো। আৰু আমি এতিয়া খাই বৈ ল'লোঁ, আৰু খাই বৈ লোৱাৰ পিছত এইবিলাক জ্বলোৱাটো মেণ্ডেটৰী, কাৰণ যিমান যি হ'লেও খাই লৈ চাফ চিকুণ কৰি যোৱাটো ভাল, চবৰ কাৰণে ভাল, পৰিষ্কাৰটো ভাল। বাৰু এনেও পিকনিকত পইচা দিছোঁ, সিহঁতে চাফা কৰিবই বাৰু, তেতিয়াও নিজৰ ফালৰ পৰা চাফা কৰি যোৱাটো খুবেই দৰকাৰী বস্তু। তো আমি যিমান পাৰোঁ আমি চাফা কৰি যাম আৰু, হয় ন দাদা? আৰু এইফালে গান বজনা পূৰা হৈ গ'ল, খাই বৈ পূৰা এনজয় কৰি এইফালে জাবৰটো পূৰা জ্বলাই দিলোঁ, শেষ হৈ গ'ল। আৰু ইফালে আমি এতিয়া আৰু বাই বাই দিম। এইটো আণ্টি, এইটো আংকল, এতিয়া আমি আৰু বাই বাই দিম। আৰু পবিত্ৰাটো ধুনীয়া এখন দিনটো গুচি গ'ল, আমি বাই বাই দিম আৰু বাই বাই।